বুধবাৰে বাতৰিৰ বাবে গৈছিলো সোণাপুৰৰ চামতাৰ ফঙাৰীলৈ। ফঙাৰীত এপ্ৰিল মাহৰ 2 তাৰিখৰ পৰা 25 তাৰিখলৈ আয়োজন কৰা হৈছে কাৰ্বি দমাহী কিকান কৰ্মশালা। ফঙাৰীৰ এই প্ৰাকৃতিক মনোমোহা পৰিৱেশৰ মাজত কাৰ্বি নৃত্যৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছে বহু ছাত্ৰ-ছাত্ৰীয়ে। এই স্থানতেই অহা 25, 26 আৰু 27 এপ্ৰিলত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব কাৰ্বি জনগোষ্ঠীৰ পৰম্পৰাগত উৎসৱ দমাহী ৰঙাজে। কাৰ্বি নৃত্য গীত, পৰম্পৰাগত খাদ্য সম্ভাৰ, কৃষ্টি সংস্কৃতিৰে উদ্ভাসিত হ'ব এই দমাহী ৰঙাজে উৎসৱ। এই অনুষ্ঠানৰ সৈতে সংগতি ৰাখি আয়োজন কৰা হৈছে দমাহী কিকান কৰ্মশালা। প্ৰতিদিনেই বিয়লি 3 বজাৰ পৰা সন্ধিয়া 6 বজালৈ প্ৰশিক্ষক বকুল তেৰণ আৰু সহযোগী শিল্পীসকলৰ দ্বাৰা কাৰ্বি দমাহী কিকানৰ প্ৰশিক্ষণ প্ৰদান কৰা হ'ব। সম্পূৰ্ণ বিনামূলীয়াকৈ আয়োজন কৰা এই নৃত্য কৰ্মশালাত ডিমুৰিয়াৰ কণ কণ শিশু, কিশোৰ-কিশোৰী, যুৱক-যুৱতী সকলোকে অংশগ্ৰহণৰ বাবে অনুৰোধ জনাইছে উদ্যোক্তাসকলে। যদিহে আপুনি কাৰ্বি নৃত্য শিকাৰ বাবে আগ্ৰহী, তেন্তে এয়া আপোনালোকৰ বাবে এক সুখবৰ। এই কৰ্মশালাত অংশগ্ৰহণ কৰাৰ লগতে দমাহী ৰঙাজী উৎসৱৰ তাৰিখকেইটা একেবাৰে নাপাহৰিব। অহা 25, 26 আৰু 27 এপ্ৰিলত সোণাপুৰৰ ফঙাৰীত দমাহী ৰঙাজে। ভিন্ন সাংস্কৃতিক অনুষ্ঠান উপভোগ তথা পৰম্পৰাগত খাদ্য সম্ভাৰৰ জুতি ল'বলৈ সকলোৱে আহিব সোণাপুৰৰ চামতাৰ ফঙাৰীলৈ। 3, 4, 5, 6 আজিৰে পৰা কেন্দ্ৰীয় দমাহী ৰঙাজী উপলক্ষে দমাহী কৰ্মশালা আয়োজন কৰা হৈছে আৰু এই কৰ্মশালা আগন্তুক 25 তাৰিখলৈকে এই কৰ্মশালা চলি থাকিব। এই কৰ্মশালাটো এই কাৰণে ৰখা হৈছে যাতে এই কৰ্মশালাৰ যোগেদি আমাৰ দমাহী নাচটো আমাৰ ল'ৰা ছোৱালীবিলাকে শিকিব পাৰে বিনামূলীয়াকৈ। তো সেইকাৰণে এই কৰ্মশালাটো আমি ব্যৱস্থা কৰিছোঁ। গতিকে ইচ্ছুক যিখিনি ল'ৰা ছোৱালীয়ে দমাহী শিকিব বিচাৰে তেখেতসকলক আমি ফঙাৰীত আহি এই দমাহী কৰ্মশালাত যোগদান দিবৰ বাবে অনুৰোধ জনাইছোঁ। দমাহী ৰঙাজে 25, 26 আৰু 27 এপ্ৰিল তিনিদিনীয়া কাৰ্যসূচীৰে দমাহী উদযাপন কৰা হ'ব এই ফঙাৰীতে। আৰু ইয়াৰ কাৰণে সকলো কাৰ্বি ৰাইজ তথা সকলো অসমবাসীকে এই দমাহী ৰঙাজেত সহায় সহযোগ তথা দিহা পৰামৰ্শ দি এই অনুষ্ঠানটোক আটক ধুনীয়া কৰি তুলিবৰ বাবে সকলোকে অনুৰোধ জনোৱা হ'ল। আজিৰে পৰা এই প্ৰশিক্ষণ শিবিৰটো মুকলি কৰা হৈছে দমাহী নৃত্যৰ কৰ্মশালা। আৰু এই দমাহী নৃত্যৰ কৰ্মশালাত আমাৰ বকুল তেৰণ মেইন প্ৰশিক্ষক হিচাপে ইয়াত তেখেতে অনুষ্ঠানটো আগবঢ়াই লৈ গৈছে। আৰু অনাগত দিনবোৰত আমাৰ যিসকল কাৰ্বি যিখিনি জ্যেষ্ঠ শিল্পী আছে তেখেতসকলেও এই কৰ্মশালাত আহি তেখেতসকলে প্ৰশিক্ষণ দিয়াৰ কাৰণে তেখেতসকলকো আমি আমন্ত্ৰণ জনাইছোঁ। গতিকে তেখেতসকলেও আমাৰ এই কৰ্মশালাত আহি যোগদান দিব। গতিকে আমাৰ যিখিনি ল'ৰা ছোৱালীয়ে দমাহী নৃত্য শিকাৰ কথা চিন্তা কৰিছে বা যিখিনি আমাৰ পেৰেণ্টছ আছে বা গাৰ্জেন আছে তেখেতসকলেও তেখেতসকলৰ ল'ৰা ছোৱালীক এই দমাহী নৃত্য শিকোৱাৰ কথা চিন্তা কৰিছে, তেনেহ'লে আমি অনতিপলমে তেখেতসকলক আমাৰ ফঙাৰীত আহি এই দমাহী কৰ্মশালাত যোগদান দিবৰ বাবে বা আমাৰ লগত যোগাযোগ কৰিবৰ বাবে আমি তেখেতসকলক অনুৰোধ জনাইছোঁ।